নিশ্চয়কৈ এঞ্জেলা পোনপ্ৰথমে আপোনাৰ লগতে N24 প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই মুহূৰ্ততে উখল মাখল এক পৰিৱেশ ডিমৰীয়া যি বমানী বিল আছে বমানী বিলত উখল মাখল এক পৰিৱেশে বিৰাজ কৰিছে আৰু হাজাৰ হাজাৰ লোক এই বমানী বিলত নামি পৰিছে যি সমূহীয়াভাৱে তেওঁলোকে মৎস্য চিকাৰ কৰিছে আৰু সকলোৱে পুৱাৰ ভাগৰ পৰাই যিহেতু তেওঁলোকে ৰজা লৈ ৰৈ আছিল ৰজা আহি যেতিয়ালৈকে তেওঁলোকক নিৰ্দেশ দিলে যে তেওঁলোকে মাছ মাৰিব পাৰিব আৰু ৰজাৰ নিৰ্দেশ পোৱাৰ লগে লগে তেওঁলোকে বমানী বিলত মাছ মাৰিবৰ বাবে তেওঁলোকে সাজু হ'ল আৰু এয়া দেখুৱাইছোঁ হাজাৰ হাজাৰ লোক একে সময়ত একেলগে তেওঁলোকে মৎস্য চিকাৰ কৰিছে আৰু চাওক এয়া জাকৈ জুলুকি লৈ সকলো এনেদৰে মৎস্য চিকাৰ কৰিছে আৰু এয়া সকলোৱে আচলতে নিশাৰ আহাৰ আজি বমানী বিলৰ মাছেৰে তেওঁলোকে নিশাৰ যিটো ভোজ সেই নিশাৰ ভোজ বমানী বিলৰ মাছেৰে তেওঁলোকে খাবৰ বাবে তেওঁলোকে সাজু হৈ আছিল আৰু এয়া বমানী বিলত এনেদৰে মাছ মাৰি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত এটা দেখুৱাইছোঁ এগৰাকী লোকে কান্দুলি মাছ এটা তেওঁলোকে লৈ আছে সেই কান্দুলি মাছটোৰ ওজন খুব বেছি এপোৱা হ'ব আৰু তাৰ সমান্তৰালভাৱে বহু মাছ আছে ৰৌ বৰালিৰ পৰা আদি কৰি বিভিন্ন মাছ আছে আৰু সকলোৱে এনেদৰে পুৱাৰ ভাগতে যিহেতু জাকৈ পলৌ লৈ আহিছিল তেওঁলোকে আৰু এই মুহূৰ্ততে এয়া দেখুৱাইছোঁ সকলো লোকেই বমানী বিলত তেওঁলোকে মাছ মাৰিবৰ বাবে বা মাছ মাৰিছে আৰু মাছ মৰা এই যিটো পৰিৱেশ সেই পৰিৱেশটো উপভোগ কৰিবৰ বাবেই বহু লোক ওলাই আহিছে যিহেতু এটা এনেধৰণৰ এটা পৰিৱেশ হয়তো কোনোৱে পোৱাই নাছিল তেনে ক্ষেত্ৰত এই পৰিৱেশটো উপভোগ কৰিবৰ বাবে তেওঁলোক আহিছে আৰু এই পৰিৱেশটো এই মুহূৰ্ততে দেখুৱাই আছোঁ প্ৰতিগৰাকী লোকেই এনেদৰে বমানী বিলত মাছ মাৰিবলৈ আহিছে আৰু এই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ আৰু দলঙৰ ওপৰৰ পৰা আচলতে বমানী বিলৰ পাৰে পাৰে সকলোৱে আচলতে এই পৰিৱেশটো উপভোগ কৰি আছে আৰু এয়া চাওক তেওঁলোকৰ মাজতো যিসকলে মাছ মাৰি আছে তেওঁলোকৰ মাজতো এটা উৎকণ্ঠা যে কি মাছ পাব বা মাছ পাবনে নাপায় তেওঁলোকৰ মাজতো এটা উৎকণ্ঠাই বিৰাজ কৰিছে আৰু তাৰ সমান্তৰালভাৱে মাছ নোপোৱাটো ডাঙৰ কথা নহয় তেওঁলোকৰ যিটো বছৰ বছৰ ধৰি চলি অহা যিটো পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে আৰু পাৰে পাৰে যিসমূহ শেৱালি জাল আছে সেই শেৱালি জালসমূহতো মাছ মাৰি থকা দেখিবলৈ পোৱা গৈছে আৰু শেৱালি জালতো বহু মাছ উঠিছে আৰু তাৰ সমান্তৰালভাৱে পলৌত বহুত মাছ উঠাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে আৰু ইয়াৰ দৃশ্যসমূহ দেখুৱাই আছোঁ এই মুহূৰ্ততে এক উৎকণ্ঠাই বিৰাজ কৰিছে সকলোৱে আচলতে চিঞৰ বাখৰ এক আনন্দ উল্লাস সকলোৰে মুখত আৰু সেই পৰিৱেশৰ মাজেৰে তেওঁলোকে এনেদৰে আচলতে বমানী বিলত যথেষ্ট পানী ঠাণ্ডা পানীটো তেওঁলোকে এনেদৰেই মৎস্য চিকাৰ কৰিছে পুৱাৰ ভাগতে তেওঁলোক আহিছে পুৱাৰ ভাগতে তেওঁলোকে আচলতে এই মাছ মাৰিবৰ বাবে বমানী বিললৈ তেওঁলোক আহিছিল আৰু ৰজাৰ নিৰ্দেশ পোৱাৰ লগে লগে তেওঁলোকে এনেদৰে মাছ মাৰিছে আৰু ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ পলৌ লৈ ইয়াৰ যিসকল যুৱক আছে বা যিসকল পুৰুষ আছে সেই লোকসকলে আচলতে এনেদৰে পলৌ তেওঁলোকে মাৰি থকা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ মাজত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই পৰিৱেশটো উপভোগ কৰিবৰ বাবে বহু লোক আহিছে হাজাৰ হাজাৰ লোক যিহেতু একে সময়ত একেলগে আচলতে তেওঁলোকে এনেদৰে মৎস্য চিকাৰ কৰিছে সেই পৰিৱেশটো উপভোগ কৰিবৰ বাবে বা বহু লোকে তেনেদৰে আহিছে আৰু ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ আমি সমান্তৰালভাৱে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰি আছোঁ আৰু তেওঁলোকৰ সেই যিটো ভাল লগা পৰিৱেশ সেই ভাল লগা পৰিৱেশটো আমি দেখুৱাই আছোঁ আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম কিছু ক'ৰ পৰা আহিছে আমি সোণাপুৰৰ পৰা কেনেকুৱা লাগিছে এই পৰিৱেশটো চাই ভাল লাগিছে প্ৰতি বছৰে হয় এইবাৰো আহিছোঁ আমি সোনকালে ৰাতিপুৱা 5টা বজাৰ পৰাই আহিছোঁ আৰু এইবাৰ কুঁৱলী যথেষ্ট আছিলতো দেৰি হ'ল আৰু ষ্টাৰ্ট হওঁতে কিন্তু ভাল লাগিছে ধন্যবাদ জনাইছোঁ আৰু পুৱাৰ ভাগতে যিহেতু কুঁৱলী এটা অন্ধকাৰাচ্ছন্ন এটা পৰিৱেশ আছিল সেই পৰিৱেশৰ পিছতেই আচলতে ৰ'দ দিয়ালৈকে সকলোৱে ৰৈ আছিল আৰু ৰ'দ দিয়াৰ লগে লগে ৰজাইও নিৰ্দেশ দিলে যে তেওঁলোকে মাছ মাৰিব পাৰিব আৰু বমানী বিলত এনেদৰেই আচলতে তেওঁলোকে মৎস্য চিকাৰ কৰিছে সমূহীয়াভাৱে তেওঁলোকে মৎস্য চিকাৰ কৰিছে আৰু সকলোৱে আচলতে ভাবিছে যে বমানী বিলৰ পৰা তেওঁলোকে মাছ লৈ যাব আৰু নিশা তেওঁলোকে পৰিয়ালৰ সৈতে খাব আৰু চাওক এক সুন্দৰ এক ভাল লগা পৰিৱেশ সেই ভাল লগা পৰিৱেশৰ মাজতেই এনেদৰে তেওঁলোকে চিঞৰ বাখৰ তেওঁলোকে এক আনন্দ উল্লাহৰ মাজেৰে তেওঁলোকে এনেদৰে আচলতে উপভোগ কৰিছে এয়া দেখুৱাই আছোঁ পৰিৱেশটো বমানী বিলত এক সুন্দৰ ভাল লগা পৰিৱেশৰ মাজত তেওঁলোকে এনেদৰেই মৎস্য চিকাৰ কৰিছে ইয়াৰ পিছতে কেইবাখনো বিল আছে সেই বিল কেইখনত তেওঁলোকে মৎস্য চিকাৰ কৰিব পোনপ্ৰথমে বমানী বিলৰ পিছতেই জালিখৰা বিল তাৰপিছতে আৰু যিকেইখন ইয়াৰ ওচৰে পাঁজৰে ডিমৰীয়াৰ ওচৰে পাঁজৰে যিকেইখন বিল আছে সেই বিল কেইখনত তেওঁলোকে মৎস্য চিকাৰ কৰিব আজি দিনৰ ভাগত তেওঁলোকে এনেদৰেই ঠিক দুপৰীয়া ভাগলৈকে তেওঁলোকে মৎস্য চিকাৰ কৰিব আৰু মৎস্য চিকাৰ কৰি নিশাৰ ভাগত তেওঁলোকে পৰিয়ালৰ সৈতে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিব আৰু সকলোৱে যিহেতু
উৰুকা বুলি সকলোৱে যেহেতু সকলোৰে ঘৰত মাছ মাংস সকলোৰে ঘৰত আচলতে আছে বা যিসকলে লোকে মৎস্য শিকাৰ কৰা নাই তেওঁলোকৰ বাবে বমানী বিলৰ পাৰত তেওঁলোকেও আচলতে বহু যেহেতু এখন বিশাল বজাৰ গঢ়ি উঠিছে সেই বজাৰখনতে আচলতে বিভিন্ন ধৰণৰ মাছ ৰৌ বৰালিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মাছ যিহেতু ইয়াত বিক্ৰী কৰি থকা হৈছে তেনে ক্ষেত্ৰত সেই বহু লোকে এই বমানী বিলৰ পাৰৰ পৰাও সেই বজাৰখনৰ পৰাও মাছ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া দৃশ্য দেখুৱাই আছো এই মুহূৰ্তত এয়া শীতল মাছ এটা হাতত লৈ এগৰাকী লোক যথেষ্ট উৎকণ্ঠিত হৈ পৰিছে এগৰাকী লোক আৰু এয়া দেখুৱাইছো পৰিৱেশটো মই যদি সম্ভৱ হয় কিছু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকত আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখাই আছো বমানী বিলৰ পাৰৰ পৰা দাদা এইটো কি মাছ দাদা কিমান ওজন হ'ব এইটো আৰু এটা বৰালি পাইছো দুটা পালে কান্দুলি আৰু বৰালি নিকাটো ভাল হ'ব আৰু এই এটা লৈ গল কিহৰ লগত খাব কিহৰ লগত ঔটেঙাৰ লগত ঔটেঙাৰ লগত খাব দাদাই কান্দুলি আৰু বৰালি মাছ দুটাকৈ মাছ পাইছে আৰু তেওঁ হৈ গৈছে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে কান্দুলি আৰু বৰালি মাছ দুটা মাছ পাইছে আৰু নিশাৰ ভাগলৈ তেওঁলোকে ঔটেঙাৰে পৰিয়ালৰ সৈতে তেওঁ জুতি ল'ব এই মাছৰ জুতি ল'ব বমানী বিলৰ মাছৰ যি সোৱাদ সকলোৱে কয় যে বমানী বিলৰ মাছৰ সোৱাদ ভাল বা যে ইয়াত এটা ভাল সোৱাদ আছে তেনে ক্ষেত্ৰত আচলতে সেই বমানী বিলৰ মাছেৰে নিশাৰ আহাৰ তেওঁলোকে গ্ৰহণ কৰিব আৰু এয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছো এক সুন্দৰ এক ভাল লগা পৰিৱেশ সেই হাজাৰ হাজাৰ লোক এনেদৰে বমানী বিলত নামি পৰিছে কণমানিৰ পৰা বৃদ্ধজন সকলোৱে এই যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি আহিছে তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে এই বমানী বিলত তেওঁলোকে মৎস্য শিকাৰ কৰি আহিছে বমানী বিলত মৎস্য শিকাৰ কৰাৰ পিছত উৰুকাৰ নিশা তেওঁলোকে লগে ভাগে তেওঁলোকে এসাঁজ খায় আৰু পৰিয়ালৰ সৈতে বা ওচৰ চুবুৰীয়াৰ সৈতে তেওঁলোকে নিশাৰ ভাগত এসাঁজ খায় আৰু তেনে ক্ষেত্ৰত আচলতে সকলোৱে এনেদৰে জাকৈ পলৌ লৈ সকলোৱে আহিছে আৰু এই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছো এক সুন্দৰ এক ভাল লগা পৰিৱেশ বাইদেউ ক'ৰ পৰা আহিছে বাইদেউ মই কথা পাতিলোঁ ক'ৰ পৰা আহিছে দাদা ক'ৰ পৰা আহিছে শ্বিলং কেনেকুৱা লাগিছে ভাল লাগে নিশ্চয়কৈ শ্বিলঙৰ পৰা এজন লোক আহিছে তেওঁ এই পৰিৱেশটো উপভোগ কৰিব বিচাৰিছে মোবাইলত তেওঁলোকে বন্দী কৰিবলৈ চেষ্টা কৰিছে এই পৰিৱেশটো এটা যিহেতু ভাল লগা এটা পৰিৱেশ হয়তো বহু অঞ্চলত বহু স্থানত এই পৰিৱেশটো নাপায় তেনে ক্ষেত্ৰত বিভিন্ন স্থানৰ পৰা তেওঁলোক আহিছে আৰু বিভিন্ন স্থানৰ পৰা আহি এই পৰিৱেশটো উপভোগ কৰিবলৈ চেষ্টা কৰিছে ক'ৰ পৰা আহিছা সোণাপুৰ ডমৰা পথাৰ কেনেকুৱা লাগিছে আজি ভাল লাগিছে এই মুহূৰ্তত এয়া দেখুৱাইছে এই মুহূৰ্তত অমিত সেন আছে অমিত সেনে দেখুৱাব পলত এটা মাছ ধৰিছে কি মাছ এতিয়ালৈকে কিন্তু গম পোৱা নাই আমি এটা যথেষ্ট ডাঙৰ মাছ এটা ধৰিছে পলত এই মুহূৰ্তত মই যদি সম্ভৱ হয় কিছু যদি আগুৱাই যাব পাৰোঁ মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম সেই লোকগৰাকীৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম এটা ডাঙৰ মাছ তেওঁ পাইছে আৰু এক চিঞৰ বাখৰ এটা সকলোৰে মাজত আচলতে আনন্দ উল্লাস সকলোৰে মাজত দেখিবলৈ পোৱা গৈছে আৰু মাছ এটা পোৱাৰ লগে লগে যিসকল লোক আছে সেই পাৰত থকা লোকসকলৰ যি পাৰ ভঙা উৎসাহ সেই পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু এক ভাল লগা পৰিৱেশ পুৱাৰ ভাগৰ পৰা সকলোৱে ৰৈ আছিল এই পৰিৱেশটোৰ বাবে পুৱাৰ ভাগৰ পৰা সকলো আহিছিল যে যিসকলে মাছ মাৰিবৰ বাবে আহিছিল বা যিসকলে মাছ ধৰিবৰ বাবে আহিছিল সেই লোকসকলৰ সমান্তৰালভাৱে বহু লোকে এই পৰিৱেশটো উপভোগ কৰিবৰ বাবেও আহিছিল আৰু এই পৰিৱেশটো তেওঁলোকে মাছ এটা ধৰাৰ লগে লগে তেওঁলোকৰ মনত যিটো আনন্দ চাই থকা লোকসকলৰ মাজতো যিটো আচলতে যিটো এটা আনন্দমুখৰ বা এটা উল্লাস বা উখল মাখল পৰিৱেশ এই পৰিৱেশে বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে এঞ্জেলা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ